यथामां कुरु कल्याणी कान्त कान्ता सुदुर्लभम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते সকলোকে ৰাখা মৰমেৰে সামৰি বৰষুণৰ প্ৰতিটো টোপাল তুমি ন জীৱনৰো এক গাথা তুমি সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি খুব ভাল ল'ৰা কিন্তু তাক মই এৰি খাব তোক যে সি নিজৰ কৰি ল'লে সেইকাৰণে তোৰ ওপৰত যেন কিবা এটা জেদ হৈছে তাৰমানে তোৰ বিয়াখন আমি বিচৰাৰ ধৰণে পাতিবলৈ নিদিয় কিয় নিদিম যেনেকৈ বিচাৰে সেনেকৈ পাৰিব আপোনালোকে কিন্তু মোৰ নিজৰ বিয়াত মোৰ নিজৰ ইচ্ছাক অকণমান বেছিকৈ প্ৰাধান্য দিয়া হ'ব তোক মই কথা দিছোঁ তোৰ বাবে যি কৰিব লাগে মই আনন্দ মনেৰে সদায় কৰি যাম নিজৰ দায়িত্ব হিচাপে আজি তোৰ শপত খাই মই প্ৰতিশ্ৰুতি দিছোঁ মইনো ইয়াত আহি ক'ত থাকিম সাগৰতো ঘৰ থাকিবা আকৌ সেইখনো তোমাৰ নিজৰে ঘৰ আপোনাক লগ কৰিবলৈ আহি তাত থাকিলে তেওঁলোকে ভালেই পায় নে বেয়াই পায় বা সাগৰে আকৌ অঞ্জলিলৈ কিয় লাজ কৰিব তাইক সি নিজৰ ভনীয়েক বুলি ভাবে আৰু তাই কিবা এটা দৰকাৰ হ'লে সি দেখোন তৎক্ষণাত তাই ঘৰ পাইগৈ আৰু তাই তাকহে চব কথা কয় সাগৰ চহৰত পঢ়িবলৈ অহা পঢ়াই সিহঁত দুটা অলপ আঁতৰ হৈছে আগতেতো তাহাঁত দুটা অনবৰতে একেলগেই থাকে এওঁলোকৰ কথা ওচৰৰ মানুহে একো কোৱা নাছিল নেকি মানে মানুহবোৰে কিছুমান কথা সহজভাৱে ল'ব নোৱাৰে যে সেইকাৰণে মানুহবোৰে কিবা বদনাম সদনাম উলিয়াব পাৰে দিয়কচোন মানুহে কিবা বদনাম উলিওৱা শুনা নাছিলোঁ কিন্তু সাগৰৰ বাপেকে অলপ ভয় খাইছিল সিহঁত অলপ ডাঙৰ হোৱাৰ পৰা সিহঁত দুটাই এনেকৈ মিলা মিছা কৰাটো সাগৰৰ দেউতাকে বৰ ভাল পোৱা নাছিল মোক কাকাৰে ইংগিতে দুই এটা কথা কৈছিল বাৰু কিজানি দেউতাই কিবা আপত্তি কৰিবলগীয়া কথা গম পাইছিল কি কথা কোৱা হে সাগৰ আৰু অঞ্জলিৰ মাজত আপত্তি কৰিব লগা কি কথা থাকিব পাৰে তেনেকৈ ভবাটোও পাপ সিহঁত দুটা ককাইক ভনীয়েকৰ দৰেহে কিন্তু তেজৰ সম্পৰ্কটো নাই দেউতাই যদি একো শুনা বা দেখা নাছিল তেন্তে ভয় কৰিছিল কিয় মৌচুমী সিহঁত দুটাৰ কথাত তেনেকৈ ভবা মানে মানুহৰ মাজত থকা পবিত্ৰ সম্পৰ্ক এটাক সন্দেহ কৰা নাপায় তেনে কথা কেতিয়াও নাভাবিবা তেনেকৈ ভাবিলে ককায়েক আৰু ভনীয়েকৰ মাজত থকা সম্পৰ্ক এটা কালিমা শুনা হ'ব বৰ গভীৰ চিন্তাত থকা নিচিনা লাগিছে যে চিন্তা এটা কৰি নথকা নহয় কিন্তু ইমান গভীৰ চিন্তাও নহয় এনেই কথা এটা ভাবিহে আছো কি ভাবিছেনো এই আমাৰ মল্লিকাৰ বিয়া হোৱা এবছৰমান হোৱা নাই জানো এৰা আজি এটা বছৰে ল'ৰাটোৰ লগত তাই নিজকে খাপ খুৱাবই নোৱাৰিলে
জোঁৱাই ভাল কাৰণেহে কিন্তু তাইক সহ্য কৰি আছে। পিছে মই আকৌ এতিয়া তাইৰ কথা ভাবি থকা নাই। মই সুৰজিতৰ কথাইহে ভাবিছোঁ, মানে তাৰ বিয়াৰ কথা। তাৰ বিয়াখনৰো যোজা কৰিবৰ হ'ল। তাৰ বিয়াৰ কথা যে আপুনি চিন্তা কৰিছে, তাৰ কথাবোৰ আপুনি পাহৰি গ'ল নেকি? কোনবোৰ কথা? কিয়? বাবাই জিতৰ বিষয়ে যিবোৰ কথা কৈছে সেইবোৰ কথা। মনে মনে থাককচোন, সকলো কথা হাঁহি আপুনি উৰুৱাই নিদিব। সাগৰ, অঞ্জলিলৈ ফোন এটা কৰিবিচোন। কিয়? এনেই বহুত দিন ছোৱালীজনীক খা খবৰ এটা পোৱা নাই যে, কিনো কৰিছে, কেনেকৈনো আছে। মায়ে কৈছে যেতিয়া ফোন এটা কৰি দিবা আজি। মইনো কিয় খবৰ ল'ব লাগে কোৱা? মায়ে নিজে ফোন এটা কৰিব নোৱাৰে? মই সেইবোৰ নম্বৰ চম্বৰবোৰ উলিয়াই থাকি বৰ টান পাওঁ। ছোৱালীজনীক খা খবৰ এটা নাপালেও তাইলৈ বৰ মনত পৰি থাকে। ইয়ালৈ নহাও বহুত দিন হ'ল যে। অঞ্জলিৰ বিয়া বাৰুৰ কথাও ভাবিবৰ হোৱা নাছিল জানো? এৰা, ভাল ল'ৰা এটা চাই তাই বিয়াখন ঠিক কৰি দিব লাগিব। সাগৰ, তই ভাল ল'ৰা এটা চাই কথা বতৰা পাতিবিচোন। মই তাইৰ ল'ৰা চাব নালাগে মা। তই নেচালে কোনে চাব? ককায়েকটো হৈ যদি আৰু তই। মা, তাই ল'ৰা ঠিক কৰি থৈছে। বিয়াখনহে কেতিয়া পাতে? কোন ল'ৰা? তাই নিজে কাক ঠিক কৰি থৈছে? যা তা ল'ৰালে তাইক দি দিব নোৱাৰি দেই। যা তা ল'ৰা নহয় মা, বহুত ওপৰৰ লেভেলৰ ল'ৰা তাই ঠিক কৰি থৈছে। অঞ্জলিক তহঁতি ভবাৰ দৰে ইমান অকৰা বা মূৰ্খ ছোৱালী নহয়। তাই নিজৰ হিচাপ খুব ভালদৰে ঠিক কৰি থৈছে। জানো পাই কি কৈ আছ? ল'ৰাটো পিছে ক'ৰ? ল'ৰাটো আন কোনো নহয় মা, সুৰজিত দেৱ শৰ্মা। আমাৰ জিত, মানে সাগৰৰ লগৰ জিত। এওঁৰ লগৰ জিত। জিতে যদি তাইক সঁচাকৈ বিয়া পাতে তেন্তে অঞ্জলি ৰাণী হৈ থাকিব মা। হওক দিয়া, তাইক সুখ হ'লেই ভাল লাগিব। বেচেৰীজনীয়ে জীৱনটোত বৰ দুখ পাইছে অ'। বিয়াৰ পাছত সুখী হ'লেই হয় আৰু। হ'ব হ'ব, তাই জিতৰ লগত বিয়া হোৱাৰ পাছত আৰু সুখ শান্তিৰ কথা আমি চিন্তা কৰিব নালাগে। তাইৰ এখন কপালহে মা। তেনেহ'লে সাগৰ, জিতৰ ঘৰত ভালকৈ কথাটো পাতিব লাগিছিলে। সোনকালে বিয়াখন হ'ব লাগে আৰু। সিহঁতে নিজৰ কথা নিজে ফাইনেল কৰি থৈছে, আমি পাতিব লগা কি আছে? নিজে কৰিব আৰু যি কৰে। সাগৰ, জিতক এদিন মাতিবিচোন। মই তাক সুধিব লাগিব সিহঁতেনো কি ভাবি থৈছে। মোৰ মতে এইবোৰ কথা দেৰিকৈ থাকিলে ভাল নহয়। তই বা মই জোৰ কৰি থাকিলে নহ'ব নহয়। সিহঁতৰ পাৰ্চনেল কথাত আমি কিয় সোমাব লাগে? নিজৰ স্বামীক সি বা তাৰ বুলি সম্বোধন কৰে নেকি? তাৰ মুখৰ আগত নকওঁ নহয়, তাকতো মই তুমি বুলিয়ে কওঁ। বেলেগৰ আগতো তেওঁ বুলিয়ে সম্বোধন কৰিবি। তই যদি নিজৰ স্বামীক সন্মান নকৰ তেন্তে তেওঁৰ তোৰ প্ৰতি মৰম ক'ত থাকিব? মৰম মৰম কি বস্তু সি বুজি পাই জানো? তেওঁ বুজি পাই জানো বুলি কওঁ। সাগৰৰ বিয়া পতা ইমান দিনেই হ'ল, তোমাৰখনো জানো পাতিব নালাগে? পাতিব লাগে, কিন্তু কিন্তু কি ছোৱালী বিচাৰি পোৱা নাই নেকি? অঞ্জলি অঞ্জলি তই এনেদৰে বাৰে বাৰে প্ৰদীপৰ লগত কাজিয়া কৰি মাৰৰ ঘৰলৈ গুচি আহিলে কথাবোৰ জানো ভাল দেখে কচোন? ঘৰলৈ নাহি মই কি কৰিম? তাত কোনোবাই মোৰ কথা শুনে জানো? মই যি কওঁ তাৰে অপ'জ কৰি থাকে। প্ৰদীপ ল'ৰাটো ভাল, তই যদি উচিত কথাত মাত মাত সি কেতিয়াও বিৰোধ নকৰে। তাৰমানে এতিয়া চব দুখ মোৰ গাত? মই কাৰ দুখ কাৰ ভুল সেইবোৰ ক'বলৈ যোৱা নাই। মোৰ কথা হৈছে স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি থাকিলে সেইবোৰ আঁতৰ কৰি সুখে শান্তিৰে সংসাৰখন চলাই নিব লাগে। মোৰ সুখৰ কাৰণে সি কিবা কৰিব লাগিব ন? বিয়াৰ দিন ধৰি মোক বাহিৰত ফুৰাবলৈ নিয়াৰ নামত তাৰ আজৰি ওলোৱা নাই। তই তাৰ বুলি কাক সম্বোধন কৰিছ?
নিজৰ স্বামীক সি বা তাৰ বুলি সম্বোধন কৰে নেকি? তাৰ মুখৰ আগত নকওঁ নহয়, তাকতো মই তুমি বুলিয়ে কওঁ। বেলেগৰ আগতো তেওঁ বুলিয়ে সম্বোধন কৰিবি। তই যদি নিজৰ স্বামীক সন্মান নকৰ তেন্তে তেওঁৰ তোৰ প্ৰতি মৰম ক'ত থাকিব? মৰম মৰম কি বস্তু সি বুজি পাই জানো? তেওঁ বুজি পাই জানো বুলি কওঁ। উফ ৰাম, হ'ব হ'ব, তেওঁতো মোক মৰম কৰি পোৱা নাই। মই কোৱা কথাবোৰ অপ'জ কৰাটো তোমাৰ জোৱায়ে স্বামীৰ কৰ্তব্য বুলি ভাবে। তই নিজে স্বামীৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্যবোৰ পালন কৰচোন। চবেই খালি মোৰ গাতেই দুখ দিয়ে, তাতেও চবেই মোকে দুখ দিয়ে কাৰণে ঘৰলৈ আহিলোঁ। এতিয়া ঘৰত অহাৰ পিছতো যদি চবেই মোক দুখ দিয়ে, মই ক'লৈ যাম? তই ক'লৈকো যাব নালাগে। স্বামীৰ ঘৰখনকে নিজৰ ঘৰ বুলি তাতেই থাকিব লাগিব। তহঁতৰ কিবা ভুল বুজাবুজি আছে যদি সেইবোৰ সোনকালে আঁতৰ কৰ। অকল মই এডজাষ্ট কৰিলে নহ'ব নহয়, তেওঁকো কৈ দিবা মোৰ লগতো অলপ এডজাষ্ট কৰিবলৈ শিকাওঁ। মল্লিকা, ৰেণুৱে ক'লে বোলে তুমি প্ৰদীপৰ লগত কাজিয়া কৰি গুচি আহিছা? কাজিয়া লগা নাই, তাই প্ৰদীপৰ ওপৰত খং কৰি মাকৰ ওচৰলৈ মন ভাল লগাবলৈ আহিছে। ইয়ে, প্ৰদীপেনো কিয় তাইৰ ওপৰত খং কৰিব লাগে বাৰু? চোৱাচোন খুৰী, মইতো মাৰ ঘৰলৈ যাম বুলি ক'লে তেওঁতো মোক নাযাব বুলি কৈ বুজাব লাগে ন। অঁ তো, তেওঁৱে যদি তোমাক নুবুজে, তোমাৰ মন ভাল নলগায়, তেন্তে কোনে ভাল লগাব? নাই নাই, সেইবোৰ কমন চেন্স নাই। মই ইয়ালৈ গুচি অহাৰ পিছত তাৰ ফোন এটাও নাই। মোৰো এখেতৰ ওপৰত খুব খং উঠে কেতিয়াবা। তেতিয়া দেখোন খুৰাৰে মোক খুব ভালৰি লগোৱা কথা কয়। মঞ্জু, তুমি ওচৰতাই তাইৰ খং উঠাই থাকিব নালাগে। মল্লিকা, তোমাৰ খং উঠিছে নেকি? উঠিছে, কিন্তু তোমাৰ ওপৰত নহয়, সেই ৰাস্কেলটোৰ ওপৰতহে খং উঠিছে। ভালে আছেনে খুৰী? আছোঁ আৰু কোনোমতে। তোমালোকেতো মোৰ খা খবৰ নাৰাখাই। আজি কিমান দিন হ'ল তোমাৰ চাহটোকে দেখিবলৈ নাই। চাহটোনো কিয় দেখিব লাগে? এয়া সৰ্বশৰীৰে মানুহটোৱে আহিছোঁ। তোমাৰতো মোলৈ মনত পৰি অহা নাই। সাগৰে চাগে মই মাতিছোঁ বুলি তোমাক ফোন কৰিলে। নাই নহয় খুৰী, মানে মই ইয়াতে এপাক অহাৰ কথা কেইবাদিনৰ পৰাই ভাবি আছিলোঁ, সময়হে মিলাব পৰা নাছিলোঁ। সাগৰৰ ফোনটো পাই বোলো নহয়, এপাক গৈ আহোঁ, পাছৰ কথা পাছত। সাগৰ এতিয়া ঘৰত নাই নহয়, সি কলেজলৈ গৈছে। মৌচুমীয়ে কৈছে মোক। মই ভাবিলোঁ সাগৰৰ লগত সময় মিলাই থাকিলে মই অহা নহ'বগৈ। সাগৰ নাথাকিলেও তুমি ইয়ালৈ আহি থাকিবা আকৌ। মই আছোঁ নহয়। নে বুঢ়ীজনী ওচৰত গৈ কি কৰিমগৈ বুলি ভাবা? তেনেকুৱানো কিয় কয় খুৰী? আপুনি মোৰ মাৰ নিচিনা। তোমাকো মোৰ সাগৰৰ নিচিনাই লাগে। সেইকাৰণে তোমাক লৈ মোৰ চিন্তাও হয়। মোৰ কাৰণে আপোনাৰ চিন্তা হৈছে খুৰী? তোমাৰ বিয়াখনক লৈ চিন্তা হয় আকৌ। সাগৰৰ বিয়া পতা ইমান দিনেই হ'ল, তোমাৰখনো জানো পাতিব নালাগে? পাতিব লাগে, কিন্তু কিন্তু কি, ছোৱালী বিচাৰি পোৱা নাই নেকি? নহয়, মানে কথাটো ঠিক তেনেকুৱা নহয়। বাইদেউৰ বিয়াখন জাষ্ট গৈছেহে। বাইদেউৰ বিয়া হোৱা দেখোন বহুত দিনেই হ'ল। তুমি যদি ছোৱালী বিচাৰি পোৱা নাই, তেন্তে মই আমাৰ ঘৰৰ ওচৰৰে ছোৱালী এজনী তোমালৈ চাই দিব পাৰোঁ। আপুনি কাৰ কথা কৈছে খুৰী? কাক ভাবিছে মোৰ বাবে? মই অঞ্জলিৰ কথা কৈছোঁ। তাইক যদি তুমি পচন্দ কৰা, তেন্তে তোমালোকৰ ঘৰত গৈ আমি কথাটো পাতিব পাৰোঁ। নহয়, মানে পুষ্পাক পচন্দ নোহোৱাৰ কোনো কথাই নাই। তাই পঢ়া শুনা, স্মাৰ্ট ছোৱালী, দেখাতো বহুত ধুনীয়া। মই তাইক ভালদৰে জানো। অপচন্দ কৰা কোনো কথাই নাই। তাই কিন্তু মাক বাপেক নোহোৱা দুখীয়া ছোৱালী। সেইটো মই জানো। আপোনালোকে তাইৰ গাৰ্জেন হয়। সেই কথাটোৰ বাবে তাইৰ কাৰণে মোৰ চিন্তা হয়। তাই বিয়া বাৰু দায়িত্ব জানো আমিয়েই ল'ব নালাগিব? মোমায়েকেনো কি দায়িত্ব ল'ব? তাই নিজৰ বুলি থকা ঘৰ মাটিখিনি বিকি যিখিনি পইচা পালে, সেইখিনিও মোৰ একাউণ্টতে জমা কৰি থৈছে। তাইক যদি তোমাৰ দৰে ল'ৰা এটালৈ বিয়া দিব পাৰিলোহেঁতেন। মই বাৰু ঘৰত কথাটো ওলাই চাওঁ। যদি তুমি কোৱা, তেন্তে সাগৰ আৰু মই গৈ তাই নকলখন তোমালোকৰ ঘৰত দি থৈ আহিব পাৰোঁ। মই বাৰু প্ৰথমতে ঘৰত কথাটো পাতি চাওঁ, তাৰ পাছত যাব লগা হ'লে মই কৈ দিম। ফেমিলিৰ নামত টাইম দিব নোৱাৰিলে মানুহে বিয়াই পাতিব নালাগে। মই কিবা এটা বস্তু ল'ম বুলি ক'লে ক'ব, এইটো দৰকাৰ নাই। আৰে তোমাৰ দৰকাৰ নহ'ব পাৰে, মোৰতো দৰকাৰ আছে। হ'ব, চব ছেটল হ'ব। মই প্ৰদীপক লগ কৰি তোৰ সকলোবিলাক কথা তাক কৈছোঁ। সি বুজি পাইছে।
সিটোক নিবলৈ আবেলি আহিব তই ৰেডি হৈ থাকিবি অঞ্জলি অঞ্জলি চা পতি পত্নীৰ মাজত সৰু সুৰা খুটখাট লাগি থকাটো একো ডাঙৰ কথা নহয় এইবিলাক সৰু কথা আৰু এইবোৰ কথা এনেকৈ ঘৰলৈ লৈ আহিব নালাগে আপোনালোককে যদি আহি নকওঁ তেন্তে মই কাক ক'ম সেইখন ঘৰততো কোনেও মোৰ কথা নুশুনে শুদ্ধ আৰু সঠিক কথা ক'লে সকলোৱে তোৰ কথা শুনিব আৰু তোক সমৰ্থন কৰিব কিন্তু কিছুমান অযুক্তিকৰ কথা কৈ থাকিলে কোনেওতো তোক সমৰ্থন নকৰে সেইখন ঘৰেও নকৰে এইখন ঘৰেও নকৰে মই যে প্ৰদীপক মোৰ কাষত বিচাৰোঁ তেওঁৰ পৰা অলপ সময় বিচাৰোঁ সেইটো কি অযুক্তিকৰ কথা প্ৰদীপ কামৰ ল'ৰা সি সকলো সময়তে কামৰ লগত ব্যস্ত হৈ থাকে গতিকে তোক এনেকৈ সময় দি থাকিবলৈ সি হয়তো আজৰি নাপাবও পাৰে অকল কামত ব্যস্ত থাকি ফেমিলিক টাইম দিব নোৱাৰিলে সংসাৰ জানো চলিব দেউতা নিজৰ পত্নী বা ল'ৰা ছোৱালীৰ লগত লাগি থাকি চব কাম বাদ দিলে সংসাৰ কোনে চলাই থাকিব আপোনালোকে মানে কোনেও তাৰ দুখটো নেদেখে চা তই মোৰ ছোৱালী হলি বুলি তোৰ তোকে শুদ্ধ বুলি মানি লওঁ তাৰ কি যুক্তি আছে কচোন তাৰ গাত সকলো দুখ জাপি দিলে নহয় নহয় মই কিবা এটা ক'লেই মোক গালি পাৰে ঠাট্টা কৰে ইমান আণ্ডাৰ এষ্টিমেট কৰা মানুহজনৰ লগত মই কেনেকৈ থাকিম তই তাক বুজাব লাগিব যে তোৰ নিজা সন্মান এটা আছে সি তোক মৰ্যাদা দিব নহয় কিয় নিদিব মই ক'ৰবাত যাবলৈ লগ ধৰিলে এটাই ডাইলগ কাম আছে কাম আছে আৰে বেলেগৰ কাৰণে যদি ইমান বিজি হ'ব পাৰা মোৰ কাৰণে অলপ টাইম উলিয়াব নোৱাৰানে ফেমিলিৰ নামত টাইম দিব নোৱাৰিলে মানুহে বিয়াই পাতিব নালাগে মই কিবা এটা বস্তু ল'ম বুলি ক'লে ক'ব এইটো দৰকাৰ নাই আৰে তোমাৰ দৰকাৰ নহ'ব পাৰে মোৰতো দৰকাৰ আছে হ'ব চব ছেটল হ'ব মই প্ৰদীপক লগ কৰি তোৰ সকলোবিলাক কথা তাক কৈছোঁ সি বুজি পাইছে সি তোক নিবলৈ আবেলি আহিব তই ৰেডি হৈ থাকিবি আপুনি কিয় যাব লাগে দেউতা সি নিজে আহিব নোৱাৰে নেকি মোক নিবলৈ চা এইবিলাক কথাত বেছি জেদ ধৰি লাভ নাই কোনোবা এটা পক্ষই আপোচ কৰিবই লাগিব নহ'লে কিন্তু সংসাৰ টিকি নাথাকে মই যে কিয় এইবোৰ সংসাৰৰ পাল্লাত পৰিলোঁ নহয় এতিয়া জিতৰ বিয়াৰ বয়স হ'ল তাৰ বিয়াৰ কথা ওলোৱাৰ লগে লগে বিভিন্ন মানুহে তালৈ ছোৱালী দিবলৈ আগবাঢ়ি আহিব এতিয়া যদি তাৰ বায়েক গিৰিয়েকৰ লগত কাজিয়া কৰি ঘৰত আছেহি বুলি জানে তালৈ কোনে নকল দিবলৈ আগবাঢ়ি আহিব কচোন